হয় নিশ্চয়কৈ আমি এনিভাৰতে আজি উপস্থিত আছোঁ হৰভোগৰ যি নলজোৰা নৈৰ ওপৰত থকা এখন বাঁহৰ সাঁকো আজিলৈকে নিৰ্মাণ নহ'ল আৰু আমি ৰাইজৰ পৰা কিছু মতামত ল'ম আৰু আজি এই আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। নিৰ্বাচন আহে নিৰ্বাচন যায় আৰু জনপ্ৰতিনিধি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আজিলৈকে এই বাঁহৰ সাঁকোখন নিৰ্মাণ নহ'ল। আজি আমি এনিভাৰত 24 আজি উপস্থিত আছোঁ, কিয়নো নিৰ্বাচন আহে নিৰ্বাচনৰ সময়ত ৰাইজক এই প্ৰতিশ্ৰুতি দিয়ে। এইখন মোৰ পিছপিনে দেখুৱাই আছে সতীৰ্থ কেমেৰা পাৰ্চনে, কিয়নো এই দলংখনে আজিলৈকে নিৰ্মাণ নহ'ল। আজিলৈকে এই নলজোৰা নৈৰ ওপৰত থকা বাঁহৰ সাঁকোখন আজিলৈকে নিৰ্মাণ নহ'ল। এয়া আপোনালোকক দেখাই আছোঁ, এয়া হ'ল হৰভোগ সমষ্টিৰ অন্তৰ্গত হৰভোগৰ জামাতাবাৰী খুন্দবাৰী নদীৰ ওপৰত থকা নলজোৰা নৈৰ সাঁকোৰ দৃশ্য। এয়া কিমান আপোনালোকক চাওক, ইমান 15খন গাঁৱৰ ৰাইজে এই সাঁকো দি পাৰ হয় যাতায়াত কৰে আৰু বাৰিষা কালত বহুত কষ্টৰে যাতায়াত কৰিবলগীয়া হয়। আৰু আমি আপোনালোকক দেখাইছোঁ সামগ্ৰিক পৰিৱেশ, আৰু আমি এইখন স্থানত আজি উপস্থিত হৈছোঁ এনিভাৰতে, আৰু আমি আপোনালোকক দেখাইছোঁ বাৰিষা কালত ছাত্ৰ ছাত্ৰীয়ে যাতায়াতৰ বাবে বহুত অসুবিধা ভুগিবলগীয়া হ'ব, আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। আৰু আমি এনিভাৰতে সমগ্ৰ দৃশ্য আপোনালোকক দেখাইছোঁ। চাওক, এই বাঁহৰ সাঁকো জৰাজীৰ্ণ এটা বাঁহৰ সাঁকো, এই বাঁহৰ সাঁকো দি ডাঙৰ গাড়ী আৰু বহুত মানুহ যাতায়াত কৰে এই 15খন গাঁৱৰ ৰাইজে। আৰু কিয়নো এই গাঁৱৰ ৰাইজে বহুত যাতায়াত কৰিবলগীয়া বহুত অসুবিধা হৈ পৰিছে, কিয়নো আজিলৈকে এই নলজোৰা নৈৰ ওপৰত থকা বাঁহৰ সাঁকোখন আজিলৈকে নিৰ্মাণ নহ'ল। আৰু আমি কিছু ৰাইজৰ পৰা মতামত ল'ম আৰু আপোনালোকক দেখুৱাম। আমি পোনে ৰাইজৰ ওচৰৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম। আমি পাইছোঁ এটা পিলপিলি, এই পিলপিলি আপোনালোক দেখুৱাইছে, মানে পিলপিলি লৈ যোৱাতে এই সাঁকোখনৰ ওপৰেৰে লৈ যোৱাতে বহুত অসুবিধাৰ সন্মুখীন হৈছে, আৰু আমি দেখুৱাইছোঁ। আৰু আমি পিলপিলি ড্ৰাইভাৰৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব, এই দলঙেৰে প্ৰায় 15খন গাঁৱৰ ৰাইজে যাতায়াত কৰে, বহুত অসুবিধাৰ সন্মুখীন হয়, লগতে বহুত অসুবিধা। এই পিলপিলি নাযায় কাৰণে এথেন অসুবিধা, ঠেলব লাগে, হেৰি কৰিব লাগে, কিমান অসুবিধা হৈছে। আৰু দেখিবলৈ পাইছোঁ প্ৰায় 15খন গাঁৱৰ ৰাইজে তথা ছাত্ৰ ছাত্ৰীয়ে যাতায়াত কৰে, বহুত অসুবিধা আছে, বহুত অসুবিধা হৈ থাকে। আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰে আমাৰ ব্ৰিজখন হ'ব লাগে, সেইটো আহ্বান জনাইছোঁ। দিছিল, প্ৰতিযোগিতা দিছিল, এতিয়া নকৰে, এতিয়া কৰিব লাগিব, নকৰিলে আৰু হ'ব নেকি? আপুনি হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? আহ্বান কি জানা, মুখ্যমন্ত্ৰীক জনাইছোঁ যে আমাৰ ব্ৰিজখন হ'ব লাগে, আমাৰ বহুত অসুবিধা হৈছে। বেমাৰীৰ কাৰণে ডেলিভাৰী এইবিলাক লোৱাৰ কাৰণে বহুত অসুবিধা হৈছে। ছাত্ৰীবিলাক মানে যাওঁতে কোনোদিন ভাঙি গ'লে বিৰাট অসুবিধা হয়। আশাটো হোৱা নাই, এনেই দুখ চুখ পাই থাকে। প্ৰায় এটা ডেলিভাৰী ৰোগী যদি লৈ যায় বহুত অসুবিধা হয়। ইমান অসুবিধা মানে এইটো আৰু কোৱা নাযায়। কি ক'ব? চৰকাৰৰ একচুৱেলি প্ৰতিশ্ৰুতিবিলাক থাকে, যেতিয়া সিহঁতৰ প্ৰয়োজন থাকে, ভোটৰ প্ৰয়োজন ইলেকশ্যনৰ সময়ত, তেতিয়া এই সৰভোগ বিধানসভা সমষ্টিৰ মনোৰঞ্জন তালুকদাৰ বিপুল ভোটত আমাৰ সৰভোগৰ পৰা জয় হৈছিল। আমাৰ বগৰীগুৰি অঞ্চল, বগৰীগুৰি জিপিৰ পৰা অজস্ৰ ভোট পাইছিল এটা প্ৰতিশ্ৰুতিৰে যে ইয়াতে এটা চৰকাৰী দলং নিৰ্মাণ হ'ব, কিন্তু আজিলৈকে দলঙৰ কোনো খা খবৰ নাই। দলঙৰ কথা আজিলৈকে কোনো বাজেটত উত্থাপন হোৱা নাই, আমি শুনা পোৱা নাই। আৰু এই দলং বাঁহৰ সাঁকো দলঙেৰে প্ৰায় 15খন গাঁৱৰ ৰাইজে যাতায়াত কৰে, বহুত যাই আছে ছাত্ৰ-ছাত্ৰী যায়। ইয়াতে বহুতো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী যায়, ইয়াৰ পৰা বহুত মানুহে কৰ্মৰ কাৰণে বাহিৰত যাব লগা হয় এইটো পথেৰে। এতিয়া যদি আপুনি ক'ব যায়, আমাৰ এই বগৰীগুৰি অঞ্চল, খুদনাবাৰী, আপোনাৰ চুকৰুমবাৰী, এই অঞ্চলৰ ৰাইজৰ মূল পথ এইটোৱে। এই পথেৰেই আপোনাৰ বৰপেটা ৰোডত যাব লাগে। যদি কোনোবা মানুহে বঙাইগাঁৱৰ ফালে যাব লাগে, হস্পিটেলত যাব লাগে, এইখন দলঙৰ ওপৰতে যাব লাগে। এই দলংখন যি জৰাজীৰ্ণ অৱস্থাত আছে, কেইদিন আগতে পানী আহি দলংটো ভাঙি গৈছিল,
মানুহৰ আৰু যাতায়াতৰ বহুত অসুবিধা হৈছিল। আৰু বিশেষকৈ যদি এটা ডেলিভাৰী ৰোগী থাকে বহুত অসুবিধা হয় বহুত অসুবিধা হয়। ইয়াৰ কাৰণে বহুত মানুহে হাৰাশাস্তি পাই আছে। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক আহ্বান জনাম যে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে মাইনৰিটি এলেকা বহুত পিছ পৰি আছে, বহুত এনেকুৱা অঞ্চল আছে যিবিলাক অঞ্চলত ৰাস্তা ঘাটৰ অসুবিধা, যাতায়াতৰ বহুত অসুবিধা আছে, এইবিলাক যাতে অলপ চকু দিয়ে। এজন স্থানীয় ৰাইজ আছে ইয়াতে, আমি দেখিবলৈ পাইছোঁ ঘাঁহ লৈ চাইকেলেৰে যাতায়াত কৰি আছে। কি ক'ব, এই দলংখনে আমি চাই আছোঁ আজিলৈকে নিৰ্মাণ নহ'ল, চৰকাৰ আহে যায় চৰকাৰ যায়, কি ক'ব? হয়, দলংখন হ'ব লাগে, যদি দিয়ে কিন্তু কাম নকৰে। মোৰ দলংটা লাগে, চনৰ পাছৰ ভোটটো লৈ আৰু কাম নকৰে। মুখ্যমন্ত্ৰী কি আহ্বান জনাবেন? মামাজন দলংটা কৰি যায়, দলংখন হ'ব লাগে। হাজাৰ হাজাৰ মানুহ এইটো ৰাস্তা দি সোমাই যায়, চাইকেল ঘোঁৰা মানে বহুত আছে, গাড়ী চাড়ী বহুত অসুবিধা হৈ যায়। আৰু ডেলিভাৰী এটা ৰোগী ডেলিভাৰী ৰোগীটো কান্দত কৰি পাৰ কৰিব লাগে। আৰু স্কুলৰ ল'ৰা ছোৱালী কেতিয়াবা যাব পাৰে, কেতিয়াবা যাব নোৱাৰে। আৰু এই দলংখন বেছি দিন নাথাকে, বাৰিষা কালত নাৱেৰে পাৰ হ'ব, কি ক'ব? নাৱেৰে পাৰ মানে এতিয়া নাও চলিছিল, চলাৰ পিছত অলপ শুকানৰ পিছত আকৌ মাটি চাটি ফেলি ভাল কৰা হ'ল, আকৌ পানী আহিলে গুচি যাব। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰী মহোদয় সোনকালে যদি আমাৰ এই দলংখন বনাই দিব পাৰে, তাৰ কাৰণে আমি তাক ধন্যবাদ দিম। আৰু দেখিবলৈ পাইছোঁ নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিয়ে দলংখন পকী কৰি দিব, কি ক'ব? আৰু নিৰ্বাচনৰ সময়তো যোৱা ইলেকশ্যনৰ পিছত দলংখন বনাই দিম বুলি প্ৰতিশ্ৰুতি দিছিল, দিয়াৰ পিছত এতিয়ালৈকে দলংখন নহ'লে। এতিয়া আকৌ ইলেকশ্যন আহি আছে, এতিয়া কি কৰিব চৰকাৰ মহোদয়? অনুগ্ৰহ কৰি যদি চৰকাৰে দিয়ে ইলেকশ্যনৰ আগে আগে পাব্লিকে ভালখিনি সুবিধা হ'লাকৈ, স্কুল ল'ৰা ছোৱালীৰো সুবিধা হ'লাকৈ। দলংখন এতিয়ালৈকে নহ'ল, কি ক'ব? আমাৰ দলংখন লাগে, আমাৰ বহুত অসুবিধা হয় এইটো যা অহা। প্ৰায় 15খন গাঁৱৰ ৰাইজে যাতায়াত কৰে, ছাত্ৰ ছাত্ৰী, কি ক'ব? বহুত স্কুলত বহুত অসুবিধা হয়। আৰু এইটো হিমন্ত বিশ্ব শৰ্মা কি আহ্বান জনাব? এইটো আহ্বান জনাইছোঁ, এইটো যে অতি সোনকালে হয় দলংখন। হিমন্ত বিশ্ব শৰ্মা কি আহ্বান জনাবেন? এই দলংটা হলে ভালো হব। প্ৰায় 15খন গাঁৱৰ রাইজে বহুত কটা গাঁও তো বিরাট অসুবিধা দিছে। এই গাঁটো রোদের মধ্যে বালুর শহর ভাঙে যান আগে আৰু 10-12 দিন পাছতে এই হাকুখন নাথাকিব, বাৰিষা কালত বহুত অসুবিধা হ'ব। সেইটো তো আশা কৰি আছো, কি কৰে দেনা নাই। ইয়াৰে বিধায়ক প্ৰতিশ্ৰুতি দিছিল যে দলংখন পকী কৰি দিব, কিন্তু সেইটো তো মই আশা কৰি আছো। আগতে কৈছোঁ বোলে এইটো দলং হ'লে মোৰ অলপ সুবিধা হয়, ভাল হয়। বহুতকেইটা গাঁৱৰ মানুহ বহুত অসুবিধা হৈছে। ইলেকশ্যনৰ সময়ত নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়ে ৰাইজক, এতিয়ালৈকে হাকুখন নিৰ্মাণ হোৱা নাই, কি ক'ব? হোৱা নাই, আৰু কি ক'ম আৰু দলংখন হ'ব লাগে ন? হ'ব লাগে তো, দলংখন হ'ব লাগে। দলংটা নাগে, দশের জায়গাটা নাগে, রাস্তা নদী হলে পানির অসুবিধা হয়, চলা যায় না। দলংটা থাকে না, পোলাহান যে স্কুলে যায়, আবার ভাইনার নাও থাকে না, কত সুম দলংটা ভেঙে যায়, পোলাহান স্কুল পড়া ক্ষতি হয়। ঠিক আছে, মুখ্যমন্ত্রী কি আহ্বান জানাবেন? দলংটা দিব লাগে, দলংটা দিবা লাগে।